এয়া ৰৈ ৰৈ বিনালে। জুবিনদাৰ 15 বছৰীয়া পৰিকল্পনা, 15 বছৰীয়া আশা, জুবিনদাৰ সপোন। জুবিনদাই অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোক লৈ যি সপোন ৰচিছিল যে এদিন অসমত কেৱল অসমীয়া চিনেমা চলিব। হয় বন্ধু বান্ধৱীসকল, আজি সেই পৰিৱেশ অসমৰ প্ৰতিটো চিনেমা গৃহত সগৌৰৱেৰে ৰাতিপুৱা 4 বজাৰ পৰা ৰাতি 12টা, 12:30, 12:45লৈকে অসমৰ প্ৰায়ভাগ চিনেমা গৃহত চলি আছে এতিয়া বৰ্তমান ৰৈ ৰৈ বিনালে। আমিও আহিছোঁ মৰিগাঁৱৰ চিনেমা হলত। প্ৰথম দিনা প্ৰথম শ্ব' চাব নোৱাৰিলোঁ কিবা এটা কাৰণত, কৰ্মব্যস্ততাৰ কাৰণে প্ৰথম শ্ব' চাব পৰা নাই। টিকট কিন্তু পাইছিলোঁ প্ৰথম শ্ব'ৰ, কিন্তু আমি কৰ্মব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলোঁ। সেইকাৰণে আমি এয়া দুপৰীয়া আমি আহিছোঁ মৰিগাঁৱৰ চিনেমা হলত। চাওক ইয়াত মানুহ, কিমান মানুহ চিনেমা হলৰ লবিত, কিমান মানুহ বৰ্তমান অপেক্ষা কৰি আছে যে দুৱাৰ খুলিব, আমি সোমাই যাম আৰু আমি চাম জুবিনদাৰ সপোন, জুবিনদাৰ আশা ভৰসা ৰৈ ৰৈ বিনালে। আৰু খন্তেক পিছতে আমি প্ৰৱেশ কৰিম। এতিয়া আমি এতিয়া চাহ অলপ খাই লৈছোঁ, চাহ কফি খাই লৈছোঁ। তাৰপিছত আমি প্ৰৱেশ কৰিম ৰৈ ৰৈ বিনালে চাবলৈ। জুবিনদাই যি সপোন দেখিছিল অসমীয়া চিনেমাক লৈ, আমি সেই জুবিনদাৰ সপোন পূৰণৰ ক্ষেত্ৰত অকণমান অংশীদাৰ হ'বলৈ চেষ্টা কৰিম। তো আমি চিনেমাখন চাই লওঁ, তাৰপিছত আপোনালোকক মই ৰিভিউ দিম চিনেমাখন কেনেকুৱা। এয়া দুৱাৰ খুলিছে, চাওক সকলো ইতিমধ্যে প্ৰৱেশ কৰিছে চিনেমা হলৰ ভিতৰলৈ। বহুত মানুহ, মানে প্ৰায় এতিয়া মৰিগাঁও চিনেমা হলত এসপ্তাহৰ টিকেট ইতিমধ্যে সমাপ্ত। কাউণ্টাৰ বন্ধ কৰি দিয়া আছে, কাৰণ কাউণ্টাৰত টিকেট লোৱাৰ কোনো মানে ছিষ্টেমেই নাই। ইতিমধ্যে অনলাইনত টিকেট শেষ। এইটো অসমত প্ৰথমবাৰ হৈছে। বাহুবলী এপিকৰ দৰে চিনেমা, দিৱানে কি দিৱানগী দৰে চিনেমা, কান্তাৰাৰ দৰে চিনেমা সকলোবোৰ ড্ৰপ কৰি দিয়া হ'ল কেৱল মাত্ৰ আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ কাৰণে। আপোনালোকে যদি ভাবিছে অকল অসমতে এয়া পৰিৱেশ, তেতিয়াহ'লে ভুল ভাবিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও ভাৰতৰ বহুকেইখন ৰাজ্যত এতিয়া বৰ্তমান ৰৈ ৰৈ বিনালেৰ ধুমুহা চলি আছে। প্ৰত্যেকখন চিনেমা হলতেই, মানে ভাৰতবৰ্ষৰ প্ৰত্যেকখন চিনেমা হলতেই, মুম্বাই হওক, হায়দৰাবাদ হওক, পুনে হওক, কলকাতা হওক, দিল্লী হওক, প্ৰত্যেকখন চিনেমা হলতে বৰ্তমান ৰৈ ৰৈ বিনালে হাউচফুল। যিসকল অসমীয়া মানুহ বাহিৰত আছে তেওঁলোকেও সগৌৰৱেৰে উপভোগ কৰিছে জুবিনদাৰ এয়া শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। সকলোৰে মুখত এটাই কথা, ৰৈ ৰৈ বিনালে। সকলোৱে ৰৈ ৰৈ বিনাইছে জুবিনদাৰ কাৰণে, সকলোৱে ৰৈ ৰৈ বিনাইছে, সকলোৱে কান্দিছে। কাৰণ সকলোৱে শেষবাৰৰ বাবে জুবিনদাক দেখা পাইছে। আমিতো জুবিনদাক আৰু কেতিয়াও দেখা নাপাওঁ চিনেমাৰ পৰ্দাত। জুবিনদাৰ যিখিনি গান গাই গ'ল সেইখিনি শুনাৰ বাহিৰে জুবিনদাৰ কোনো নতুন গান আমি কেতিয়াও শুনা নাপাম। জুবিনদাৰ কেতিয়াও নতুন চিনেমা আমি দেখা নাপাম। জুবিনদাৰ আগৰ ভিডিঅ', আগৰ ফটোবোৰৰ বাহিৰে আমাৰ হাতত কোনো নতুন ছবি নাই, কোনো ভিডিঅ' নাই। এইখনেই শেষ চিনেমা জুবিনদাৰ। আমি গতিকে আহিছোঁ, এতিয়া বৰ্তমান হাফ টাইম হৈছে। হাফ টাইমত আহি আমি আকৌ অলপ সময় চাহ কফিৰ সোৱাদ লৈছোঁ। তাৰপিছত আমি আকৌ প্ৰৱেশ কৰিম চিনেমা হলৰ ভিতৰত, আকৌ চাম ৰৈ ৰৈ বিনালে। ইতিমধ্যে ৰৈ ৰৈ বিনালে শেষ হৈছে। এয়া ৰৈ ৰৈ বিনালেৰ শ্বুটিঙৰ কিছু অংশ শেষৰ ফালে দেখুৱাই দিয়া হৈছে। এয়া কোনো ধৰণৰ চিনেমাৰ অংশ নহয়, শ্বুটিঙৰ কিছু অংশ এয়া দেখুৱাই দিছে মানে শেষৰ ফালে। জুবিনদাৰ কিছু ধেমেলীয়া মুহূৰ্ত, জুবিনদাৰ আগতে কৰা কিছুমান ধেমালিসমূহ ইয়াত এড কৰি দিছে। মানে আজিলৈকে বহুবাৰ অসমীয়া চিনেমা হওক, হিন্দী চিনেমা হওক, আমি অসমীয়া চিনেমা মানে অসমৰ চিনেমা হলসমূহত চালোঁ, কিন্তু আজিৰ যিটো পৰিৱেশ আমি দেখিলোঁ হলত, এনেকুৱা পৰিৱেশ আমি আজিলৈকে কেতিয়াও দেখা নাই। মানে পিন ড্ৰপ চাইলেঞ্চ, সকলো চাইলেণ্ট। অকল এটাই শব্দ আমি হলত ভিতৰত শুনিছোঁ, সকলোৱে কান্দিছে। আমি কন্দাৰ শব্দ শুনিছোঁ। চিনেমাখন শেষ হোৱাৰ পিছতো
হলৰ পৰা কোনো এজন মানুহ প্ৰথমতে ওলাই অহা নাই সকলো স্ক্ৰীন বন্ধ হৈ যোৱাৰ পিছতো মানুহ হলত বহি আছে কান্দি আছে কাৰণ সকলোৱে তেওঁলোকৰ মৰমৰ জুবিন দাক শেষবাৰৰ কাৰণে হেপাহ পলুৱাই চাইছে এয়া হৈছে জুবিন দাৰ পাৱাৰ এয়া হৈছে জুবিন দাৰ এনাৰ্জি জুবিন দাই অসমীয়া চিনেমাৰ কাৰণে দেখা সপোনবোৰ হয়তো আজি বাস্তৱত পৰিণত হৈছে সকলোৱে প্ৰাণ ভৰি জুবিন দাক শেষবাৰৰ কাৰণে চাইছে মাজত হলত সকলোৱে চিঞৰিছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে ন্যায় বিচাৰিছোঁ জুবিন দাৰ দৰে এজন মহামানৱৰ যিটো আকস্মিক ঘটনা হৈ গ'ল তাৰ বিষয়ে আমি ন্যায় বিচাৰিছোঁ গতিকে চিনেমাখন আপোনালোকে চাব জুবিন দাই আল্টিমেট এক্টিং কৰিছে জুবিন দাৰ যিমান চিনেমা এতিয়ালৈকে হৈ গ'ল সকলোতকৈ বেষ্ট মুভি এখন ৰৈ ৰৈ বিনালে মানে বৰ ধুনীয়া এক্টিং কৰিছে জুবিন দাই মানে ৰাতি যোৱাকালি মই চিনেমা হলত চিনেমাখন চালোঁ ৰাতি শুইছোঁ গোটেই ৰাতি জুবিন দাৰ ছবিখন মোৰ চকুত ভাহি আছে ইমান ধুনীয়া সাৱলীল অভিনয় ইমান ধুনীয়া জুবিন দাৰ লুক মানে পাহৰিব পৰা নাই যেতিয়া চিনেমা হলত আপুনি চিনেমাখন চাব চকু পানী আপোনালোকৰ চকুৰ পানীৰে বাট নেদেখা হ'ব এনেকুৱা কিমান সুন্দৰ চিনেমা ইমান ধুনীয়া ক'ৰবাত নহয় ক'ৰবাত মানে জুবিন দাৰ নিজৰ জীৱন জুবিন দাৰ যিটো মই কাকো খাতিৰ নকৰোঁ সেই স্বভাৱটো এই চিনেমাখনত আপোনালোকে দেখা পাব বাকী কাহিনীও আপোনালোক নকওঁ চিনেমাখন আপোনালোকে চালে সকলোৱে চাগে টিকেট ইতিমধ্যে বুক কৰিছে চিনেমাখন চালে আপোনালোকে নিশ্চয় অনুভৱ কৰিব এয়া হৈছে এইবোৰ দেখি অলপ নষ্টালজিক হৈ গ'লোঁ জুবিন দাৰ সেই পুৰণা স্মৃতিসমূহ কিমান ধুনীয়াকৈ সযতনে দেখুৱাইছে শেষবাৰৰ কাৰণে চিনেমাখন চাই বহুত দুখ পালোঁ কিছু ক্ষেত্ৰত ভাল লাগিছে কাৰণ জুবিন দাই দেখা সপোনবোৰ বাস্তৱত পৰিণত হৈছে বাস্তৱত ৰূপায়ণ হৈছে সেইবোৰ দেখি কিন্তু সেইবোৰ চাবলৈ যে আজি জুবিন দা আমাৰ মাজত নাই তাৰ কাৰণে সঁচাকৈ বহুত দুখ লাগিছে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই জুবিন দাৰ এফাকি কোটছ এয়া শেষ বুলিলেতো শেষ নহয় অৰ্থাৎ জুবিন দা আমাৰ মাজত নাই বুলি ক'লেও কেতিয়াও নাইকিয়া হৈ নাযায় জুবিন দা সদায় আমাৰ মাজত আছিলে আছে আৰু থাকিব এতিয়া সকলোৱে চিনেমা হললৈ আহক আৰু জুবিন দাৰ সপোন বাস্তৱত ৰূপ দিবলৈ অকণমান অংশীদাৰ হওক ধন্যবাদ জনাইছোঁ সকলোকে